লাগিলে জীৱনত যিমানবাৰেই অসফল নোহোৱা কিয় কিন্তু তোমাৰ ধনাত্মক চিন্তাধাৰাই তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব। জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰৱৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে। প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা। জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাৱে গঢ়ি লওক, যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে। চৌদিশে বৃদ্ধি পাইছে অট্টালিকাৰ উচ্চতা, কিন্তু নিম্নগামী হৈছে সততা, মানৱতা। কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰৱান কৰি তোলে, আৰু নভবাকৈ পোৱা সফলতাই মানুহক অহংকাৰী কৰি তোলে। মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। বুজিবলৈ সঁচাকৈ কঠিন যে ভুল কাৰ, আমাৰ মানুহবোৰৰ নে সময়ৰ। নিজ নিজ সপোনবোৰ বাস্তৱলৈ পৰিণত কৰিবৰ বাবে আপুনিয়ে চেষ্টা কৰিব লাগিব। সকলোবোৰ আপুনি সময়ৰ ওপৰত জাপি দিলে নহ'ব। সপোন যেতিয়া আপোনাৰ, চেষ্টাও আপোনাৰ হ'ব লাগিব। সকলো উত্তৰ সময়ে দিব। আমি যিমানেই চেষ্টা নকৰোঁ কিয়, কিন্তু সময়ৰ বানৰ আগত সকলো পৰাজিত। সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাত্ৰ এইটোৱে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময় পৰীক্ষা লোৱাৰ পিছত শিকায়। জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ বন্ধু, মূৰ্খ মানুহৰ ভুল ধৰিলে তুমি হ'বা তেওঁৰ শত্ৰু। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয়। অকল কাপোৰেই নহয়, চিন্তাধাৰাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন।